যোৱা বছৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আমি চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যোগ্য যুৱক যুৱতীক 3% চৰকাৰী চাকৰি দিম। যেতিয়া আমি এই বিষয়ে উল্লেখ কৰিছিলোঁ তেতিয়া বহুতৰ মনতে প্ৰশ্ন আছিলে যে ই সম্ভৱ হ'বনে নহ'ব। লাহেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়াত আগবাঢ়িলোঁ। তৃতীয় বৰ্গ বুলি কওঁতে শিক্ষকৰ পৰা নাৰ্ছলৈকে, ফাৰ্মাচিষ্টৰ পৰা লেবৰেটৰী টেকনিচিয়ানলৈকে আৰু চতুৰ্থ বৰ্গত আমাৰ আন বিভিন্ন পদৰ লোকসকলৰ বাবে আমি বাছনি পৰীক্ষা আৰম্ভ কৰিছিলোঁ। এইবাৰ আমি কেইবাটাও পৰীক্ষা পাতিছিলোঁ। এটা হ'ল প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী। আন এটা পৰীক্ষা আছিলে হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী। তাৰ পিছত স্বাস্থ্য বিভাগৰ টেকনিকেল বা কাৰিকৰী জ্ঞান সম্পন্ন প্ৰাৰ্থীসকলৰ নিযুক্তি আৰু শেষত গৈ আমাৰ ADRE অৰ্থাৎ অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি। আমি যোৱা নিৰ্বাচনৰ আগত ৰাইজক কৈছিলোঁ যে যদি বিজেপি চৰকাৰ শাসনলৈ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিন্তু বৰ্তমানলৈকে আমি 1,45,449 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিব পাৰিলোঁ। অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 1 লাখৰ, আমি দিলোঁ 1,45,000। আজি আমি স্বাস্থ্য বিভাগৰ কাৰিকৰী পদত আমি 215 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম। ইয়াৰে মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টত কাৰিকৰীত 88 গৰাকী আৰু অকাৰিকৰীত 28 গৰাকী। ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচত টেকনিকেল পদত 56 গৰাকী। ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰত আমি নিযুক্তি দিম 43 গৰাকী। অৰ্থাৎ ANM বাইদেউসকলে নিযুক্তি পাব। আজি আমি এই 215 গৰাকী নিযুক্তি দিয়াৰ লগে লগে আমাৰ নিযুক্তি পোৱা সফল প্ৰাৰ্থীৰ সংখ্যা 1,45,664 বৃদ্ধি পালে। অহা মাহৰ 10 জানুৱাৰী আৰু তাৰ এসপ্তাহৰ পিছত আমি ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি দিম। লগে লগে এই সংখ্যা 1,60,000 ওচৰ পাবগৈ। ইমান ডাঙৰ নিযুক্তি আমাৰ ৰাজ্যত কেতিয়াও আগত হোৱা নাছিল বুলি ক'লে অলপ ভুল হ'ব। কল্পনা কৰিব পৰা পৰিৱেশ এটাও নাছিলে। কোনেও কল্পনাও কৰা নাছিল যে 1,60,000 70,000 চাকৰি এখন চৰকাৰৰ দিনতে দিব পৰা যাব। বিশেষকৈ এই বছৰ নিযুক্তি আমি যেতিয়া ঘোষণা কৰিলোঁ যে চাহ বাগিচাৰ বাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত আমি 3% নিযুক্তি দিম, এতিয়ালৈকে আমি 720 গৰাকী প্ৰাৰ্থীক টি গাৰ্ডেনৰ পৰা আমি নিযুক্তি দিলোঁ। আৰু যেতিয়া ADREত আমি আৰু 3% পাবগৈ, এই সংখ্যা 1200-1300 পাৰ হৈ যাব। আজি আমাৰ চাহ বাগিচাৰ সমাজখনে যদি এই 3% ৰিজাৰ্ভেশ্যন নাথাকিলেহেঁতেন, আজি আমি ইয়াত 216 গৰাকী বহি আছো। ইয়াৰ ভিতৰত মেক্সিমাম 20 বা 25 গৰাকীয়ে OBC হিচাপে মেৰিটত আমি চাকৰি পালোঁ।
চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে আমি 214 গৰাকী প্ৰাৰ্থী অকল চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ পৰা আজি আমি নিযুক্তি পত্ৰ দিব পাৰোঁ। এই বছৰ আমি আৰু এটা সিদ্ধান্ত ল'ব গৈ আছো যে অকল তৃতীয় চতুৰ্থ নহয়, এই বছৰ আমাৰ কাম চলি আছে, খুব 2 এদিনতে আমি সিদ্ধান্ত ল'ম যে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বিভাগ আমাৰ বৰ্গটো আমি চাহ জনগোষ্ঠী আৰু আদিবাসী 3% আমি ৰিজাৰ্ভেশ্যন। ইয়াৰ ফলত মেজিষ্ট্ৰেট, ডিএছপি, কলেজৰ প্ৰফেচাৰ, বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ, আমাৰ গোটেই জনগোষ্ঠীটো আৰ্থ সামাজিক দিশত এটা বিৰাট পৰিৱৰ্তন আমি দেখা পাম। আজি আমি দেখা পাম যে আজি মই নিজে জানো যে বাগিচাৰ এছপি বুলি ক'লে ৰুমৰ মাহাটোকে মানুহে জানে আৰু কোনো নাই। কিন্তু আজি যেতিয়া এই 3% ৰিজাৰ্ভেশ্যন আৰম্ভ হ'ব, 5 পৰা 7 বছৰৰ ভিতৰত প্ৰত্যেক বছৰত আমি 6জন, 7জন, 8জন কৰি ডিএছপি পাম, মেজিষ্ট্ৰেট পাম। আজি কলেজ, ইউনিভাৰ্চিটি, গুৱাহাটী বিশ্ববিদ্যালয়, চাহ বাগিচা বুলি ক'লে ভৱেন তাঁতী নামটোৱে আৰু মনত আহে। কিন্তু আজিৰ পৰা কেইটামান দিন পিছত আমি বিশ্ববিদ্যালয় এনেকুৱা আমি বহুত ভৱেন তাঁতীক দেখা পাম, যিটো যোৱা কালিলৈকে আমি কোনেও চিন্তা কৰিব পৰা নাছিলো। তৃতীয়, চতুৰ্থ, প্ৰথম, দ্বিতীয় এই চাৰিওটা আমি 3% ৰিজাৰ্ভেশ্যনৰ যিটো ব্যৱস্থা কৰিছো, ই বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত পঢ়া শুনাৰ এটা পৰিৱেশ সৃষ্টি কৰিব আৰু চৰকাৰী চাকৰি পোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব।